দিনৰ পৰা পৰঠা এটা খাবলৈ মন গৈ আছিলে। আজি ভাগ্যখন ভাল, মানুহজনে পৰঠা এটা পেকিং কৰি লৈ আহিছে। পৰঠাটো একদম গৰম গৰম হৈ আছে, মানে লগতে বনাই দিয়া। লগত আছে মিক্স ভেজ আচাৰ, বুটৰ চাটনি আৰু কাবুলী চানা। পৰঠাৰ লগত বুটৰ চাটনিটো খাই খুব ভাল লাগে ন, মই ভাল পাওঁ। এইটো হৈছে নগাঁৱৰ ফেমাছ পৰঠা হাউচৰ পৰঠা, গৰম গৰমে ছাৰ্ভ কৰে। ভাত বনাব মন নগ'লে, কাপোৰ অলপ ধুইছিলোঁ, গাটো ভাল লগা নাই, ভাগৰুৱা ভাগৰুৱা লাগিছে। মানুহজনক কৈছোঁ আজি ভাত নবনাওঁ, তুমি বাহিৰতে ভাতটো খাই ল'বা। মানুহজন ওলাই গৈ পৰঠা হাউচত গৈ পৰঠা খালে, মোৰ কাৰণে এটা পেকিং কৰি লৈ আহিছে। তাৰপিছত মোক কৈছে এইটো খাবা। তাৰপিছত মোৰ বহুত ভাল লাগিছে মনটো, পৰঠা এটা খাব মন গৈ আছিলে। খুব এক্সাইটেড হৈ প্লেটত সজাই লৈছোঁ ধুনীয়াকৈ খাম বুলি। তাৰপিছতে ভিডিঅ' এটাও কৰিছোঁ, যিহেতু আজিকালি ভিডিঅ' কৰোঁ, ভিডিঅ'টো বনাইছোঁ আপোনালোকক দেখাম বুলি। তাৰপিছতে যিমানটো এক্সাইটেড হৈ খাইছিলোঁ, কিন্তু সিমানটো টেষ্ট নাপালোঁ। এইটো নগাঁৱৰ ফেমাছ পৰঠা হাউচ, পৰঠাৰ বাবে বিখ্যাত হয়, কিন্তু আজি সেই সোৱাদটো নাইকিয়া। আগতে বহুতবাৰ খাইছোঁ, খাবলৈ ভালেই লাগে, টেষ্টটো ধুনীয়া হয়, কিন্তু আজি সেই টেষ্টটো পোৱা নাই, একেবাৰে টেষ্টলেছ হয়, ভাল লাগে নাই খাবলৈ, মুঠতে ভাল লাগে নাই। তাৰপিছতে মই যিমানকণ আপোনালোকে ভিডিঅ' দেখিছে সিমানখিনিয়ে খালোঁ, বাকীখিনি মই নাখালোঁ চব্জি, চাহৰ সৈতে খাই দিলোঁ পৰঠাটো। আৰু তাত এটা জলকীয়া চাটনি দিয়ে, খাবলৈ ভাল লাগে। আজি সেই চাটনিটো নাইকিয়া, আচাৰ দিছে, মিক্স ভেজ আচাৰ আৰু বুটৰ চাটনি এটা দিছে। তাত যদি আপুনি পৰঠা খাবলৈ যায় 60 টকা আপোনাৰ যাবই, মানে এইকাৰণে যাব কাৰণ তাত এটা পৰঠাৰ দাম 30 টকা, আৰু তাত মানুহবিলাকে পৰঠাৰ লগত খায় অমলেটটো আপোনাৰো খাব মন যাব। অমলেটটোৰ দাম হৈছে 20 টকা, আৰু তাত যিহেতু পানী নাপায়, পানীটো কিনি খাব লাগিব, পানী বটলৰ দাম 10 টকা, গতিকে 60 টকা যাবই আৰু পৰঠা এটা খাব গ'লে।